Everyone, মই সমুজ্জ্বল কাশ্যপ। আজি আমি ডিসকাশন কৰিম স্কোয়ার অফ এ 2 ডিজিট নাম্বার অর্থাৎ 11 পৰা 99 লৈ কোনোবা এটা সংখ্যাৰ স্কোয়ার কেনেদৰে কৰিম সেইটোৰ বিষয়ে আজি আমি ইয়াতে ডিসকাশন কৰিম। প্ৰথমতে আমি জানিব লাগিব 11 পৰা 99 লৈ স্কোয়ার কৰাৰ আগতে আমি জানিব লাগিব 1 পৰা 10 লৈকে স্কোয়ারখিনি আমি জানিব লাগিব। মই ইয়াতে লিখি দিছো 1 পৰা 10 লৈকে স্কোয়ার কেইটা। প্ৰথমতে আমি জানো 1 ৰ স্কোয়ার কিমান হয় আমাৰ 1 into 1 is equal to 1. Similarly, 2 square hoy, 2 square is equal to hoy 4, 3 square hoy 9, 4 square hoy 16, 5 or square power me 25, 6 or square power me 36, 7 or square power 49, 8 or square power me 64, 9 or square 81 and 10 or square হয় 100। এতিয়া মই ইয়াতে চাৰিটা এক্সাম্পল লৈছো হেইকেইটা হৈছে 97 ৰ স্কয়াৰ 56 ৰ স্কয়াৰ 29 ৰ স্কয়াৰ আৰু 68 ৰ স্কয়াৰ। এই চাৰিটা এক্সাম্পলৰ সহায়ত মই বুজাবলৈ ট্ৰাই কৰিম। প্ৰথমতে আমি লও 97 ৰ স্কয়াৰ। এইটো আমি কেনেদৰে আমি 5 সেকেন্ডত কৰিব পাৰিম সেইটো আমি চাম। 5 সেকেন্ডত ইয়াৰ কেনেকৈ কৰিব পাৰিম আমি জেনাৰেল নিয়মমতে আমি কি কৰিম তাক 97 * 97 পূৰণ কৰি লম। তাৰ পাছত আমি ৰিজাল্টটো আমি পাম নাইবা ক্যালকুলেটৰৰ সহায়ত আমি এটো কি উলিয়াই লব পাৰো। কিন্তু অতি সহজে আমি তাক কৰিবৰ কাৰণে আমি কি কৰি লম 97 ৰ স্কয়াৰ উলিয়াবৰ কাৰণে আমি প্ৰথমতে আমি আগতে যেতিয়া মই কৰি দিছিলো তাত লিখিছিলো মই এখন লিষ্ট লিখি দিছিলো 1 ৰ পৰা 10 লৈকে স্কয়াৰ কৰি দিছিলো। সেই লিষ্টখনৰ মতে 9 ৰ স্কয়াৰ আছিল আমাৰ কিমান 81 আৰু 7 ৰ স্কয়াৰ আছিল আমাৰ 49। যেতিয়া এনেকুৱা ধৰণৰ 2 ডিজিট নাম্বাৰ এটাৰ স্কয়াৰ কৰিব লগা হয় তেতিয়া আমি কি কৰো প্ৰথম ডিজিট যেটো আছে 9 আৰু সেকেন্ড ডিজিটটো ইয়াত আছে 7 দুইটাৰে স্কয়াৰটো আমি লিখিলো 9 ৰ স্কয়াৰ ইয়াতে লিখিলো আমি 81 আৰু 7 ৰ স্কয়াৰটো লিখিলো মই ইয়াতে মই 49। সেকেন্ড স্টেপত এইটো হৈছিল আমাৰ ফাৰ্স্ট স্টেপ এইটো ফাৰ্স্ট স্টেপ। এতিয়া আমি সেকেন্ড স্টেপত আমি কি কৰিম সেকেন্ড স্টেপত আমি 2 * 9 * 7 কৰি লম। অৰ্থাৎ সেকেন্ড স্টেপত আমি কি কৰিম ইয়াতে যেটো দুটা ডিজিট আছে সেই দুটা ডিজিটক মাল্টিপ্লাই কৰিম লগতে 2 এটা মাল্টিপ্লাই কৰিম। তেতিয়া আমি কি পাম ইয়াতে পাম 2 * 9 কিমান পাম আমি 18 পাম 18 * 7 অৰ্থাৎ এতিয়া আমি কিমান পাম 126 পাম। এতিয়া আমি থাৰ্ড স্টেপত আমি কি কৰিম থাৰ্ড স্টেপত আমি প্ৰথম স্টেপত থকা ৰিজাল্টৰ লগত এই যে নাম্বাৰটো যে পালো এই নাম্বাৰটো এড কৰিম। কিন্তু কেনেদৰে এড কৰিম প্ৰথম স্টেপৰ যেটো ফাৰ্স্ট ডিজিট আছিল সেইটো বাদ দি তাৰ পিছৰ ঘৰৰ পৰা আমি স্টাৰ্ট কৰিম কৰিবলে আমি এইটো কি কৰিম এড কৰি দিম। যেতিয়া আমি এড কৰি দিম তেতিয়া ভ্যালুটো পাম আমি ইয়াতে এইটো ভ্যালু তোমাৰ পাবা 9409 অৰ্থাৎ এইটো যেতিয়া এড কৰি দিছো তেতিয়া ভ্যালুটো পাইছো আমি কিমান 9409। এইটো ক্যালকুলেটৰৰ সহায়ত চাব পাৰে ক্যালকুলেটৰৰ সহায়ত চালে পাব কিমান 97 স্কয়াৰটো পাব 9409। এতিয়া চোৱা সেকেন্ড নাম্বাৰটো কি আছে আমাৰ 56 আছিল। এতিয়া 56 ৰ স্কয়াৰটো কৰিব লাগে। আমি প্ৰথম এক্সাম্পলটো যেনেকুৱাকৈ মই তাৰ ৰুলখিনি শিকালো সেই ৰুল মতে আমি আগবঢ়ো। ফাৰ্স্ট স্টেপত আমি কি কৰিম 5 ৰ স্কয়াৰ আৰু 6 ৰ স্কয়াৰটো লিখি লম। 5 ৰ স্কয়াৰ 25 6 ৰ স্কয়াৰ 36 লিখি ললো। সেকেন্ড স্টেপত আমি কি কৰিম সেকেন্ড স্টেপত আমি কৰিম কি 2 * 5 * 6 কৰিম। 2 * 5 * 6 ৰ ভ্যালু কিমান হ'ব 10 * 6 কিমান হ'ব 60 হ'ব। এই ভ্যালুটো আমি কি কৰিম প্ৰথম যেটো নাম্বাৰ পালো প্ৰথম ৰিজাল্ট যেটো পালো সেই ৰিজাল্টৰ পৰা এটা ডিজিট বাদ দি তাক লিখি লম। লিখি লোৱাৰ পাছত থাৰ্ড স্টেপত আমি এইটো কি কৰিম এড কৰিম। যেতিয়া এড কৰিম এবাৰ ভ্যালুটো পাম কিমান আমি 6 3 11 ৰ 1 হাতে যাব 1 3 1 36 অৰ্থাৎ আমি ইয়াতে কি পাম 56 ৰ স্কয়াৰ পাম 3136। যদি আমি এইটো বুজি পালা 56 ৰ কিমান স্কয়াৰটো কিমান পালা 3136। আমি ইয়াতে মোটামুটি 5 সেকেন্ডৰ পৰা 10 সেকেন্ড সময় মাত্ৰ খৰচ কৰিছো। এতিয়া আমি নেক্সট স্টেপত যাম আমি 29 ৰ স্কয়াৰটো মই দেখাই দিম আৰু 29 ৰ স্কয়াৰটো দেখাই দিয়াৰ পাছত এইটো মই আমাৰ ভিউয়াৰ্স সকলৰ বাবে হোমৱৰ্ক হিচাপত ৰাখিম যাতে এইটো নিজে নিজে কৰি চাব পাৰে। এতিয়া এইটো চাব 29 টোক আমি কি দৰে লিখিব পাৰো আমি 29 স্কয়াৰটো
29 স্কুৱেৰটো লিখিবলৈ হ'লে আমি প্ৰথমত কি কৰিম আমি 2 স্কুৱেৰ কৰিম 2 স্কুৱেৰ কিমান আমাৰ 4 নেক্সট ষ্টেপত কৰিম আমি 9ৰ স্কুৱেৰ 9ৰ স্কুৱেৰ কৰিম আমি কিমান 81 তাৰ পিছৰ ষ্টেপত আমি কি কৰিম সেকেন্ড ষ্টেপত 2 ইনটু 9 কৰিম ইয়াতে থকা দুটাটো মাল্টিপ্লাই কৰিমে এক্সট্ৰাকে 2 এটা আমি মাল্টিপ্লাই কৰিব লাগে অৰ্থাৎ 2 ইনটু 2 কিমান হ'ব 4 ইনটু 9 কিমান হ'ব 36 যদি 36 হয় আমি এটা ঘৰে এৰি তাক লিখি ল'ম লিখি লাষ্টত কেৱল এড কৰি দিলেই হ'ব যেতিয়া আমি তাক এড কৰি দিম এইটো 1 হ'ল 8 plus 6 14 14ৰ 4 যাব 1 আৰু 4 plus 3 কিমান হ'ব আমাৰ 7 আৰু এইটো কিমান হ'ব আমাৰ 8 অৰ্থাৎ 29ৰ স্কুৱেৰটো আমি কিমান পাম আমি ইয়াতে 841 এইবাৰ আমি চাম 72ৰ স্কুৱেৰটো চাম আৰু 81ৰ স্কুৱেৰটো কৰিবৰ কাৰণে ট্ৰাই কৰিম চোৱা 72ৰ স্কুৱেৰটো যেতিয়া কৰিম ফাৰ্ষ্ট ৰুল মতে আমাৰ ফাৰ্ষ্ট ষ্টেপটোত কি কৰিম আমি ইয়াৰে স্কুৱেৰটো লিখি ল'ম 49 কিন্তু এতিয়া চোৱা 2ৰ স্কুৱেৰটো পাইছিলো আমি 4 কিন্তু মনত ৰাখিবা স্কুৱেৰটো লিখোতে আমি সদায় পিছপিনে লিখোতে সদায় আমি তাক 2 ডিজিট হিচাপত লিখিম 4ক 2 ডিজিট হিচাপত কেনেদৰে লিখিব পাৰি ইয়াকে আমি 04 লিখিব পাৰো তেতিয়া এটা ভ্যালুটো সেম থাকিব গতিকে 4ৰ 2ৰ স্কুৱেৰটো আমি লিখিলো আমি কিমান 4 লিখিলো এতিয়া নেক্সট ষ্টেপত আমি কি কৰিম এই দুটা 2ৰ লগত মাল্টিপ্লাই কৰিম ডিজিট দুটা আৰু 2ৰ লগত মাল্টিপ্লাই কৰিলে হ'ব আমাৰ কিমান 4 into 7 কিমান পাম আমি 28 আগৰ দৰে আমি এইটো 28 ক এতিয়া আমি এক্সপ্ৰেছ কৰি দিম ইয়াতে লিখি লম তাৰ পাছত এতিয়া তাক আমি জাস্ট এড কৰি দিম এড কৰি দিলে ভ্যালুটো পাম আমি কিমান 5184 অৰ্থাৎ 72ৰ স্কুৱেৰটো পাবা 5184 এইটো পাম আমি 72ৰ স্কুৱেৰ ঠিক সেইদৰে আমি 81ৰ স্কুৱেৰটো কৰিম আমি 81ৰ স্কুৱেৰটোৰ প্ৰথমতে আমি কি কৰি লম 81ৰ কাৰণে 8ৰ কাৰণে স্কুৱেৰটো পুট কৰিম তাৰ পাছত 1ৰ কাৰণে স্কুৱেৰ পুট কৰিম 01 আৰু নেক্সট পুট কৰিম আমি 2 into 8 into 1 তাৰ ভ্যালুটো পুট কৰিম তাৰ ভ্যালুটো হ'ব আমাৰ 16 ইয়াতে 16 টো পুট কৰি দিলো জাস্ট এতিয়া এড কৰি দিয়াৰ পাছত ভ্যালুটো পাবা 6561 অৰ্থাৎ 81ৰ স্কুৱেৰটো হ'ব আমাৰ কিমান 6561 নেক্সট আমি চাম এনেকুৱা সংখ্যা আমি চাম যাৰ ইউনিট ডিজিটটো কি হয় 0 হয় তেনেকুৱা সংখ্যাৰ আমি স্কুৱেৰ কেনেদৰে কৰিব পাৰো আমি এক্সাম্পল লম তিনিটা এক্সাম্পলৰ সহায়ত মই বুজাই দিম এটা লম 30ৰ স্কুৱেৰ এটা লম 40ৰ স্কুৱেৰ আৰু এটা 50ৰ স্কুৱেৰ এই গোটেই কেইটাৰে এককৰ ঘৰত কি আছে আমাৰ 0 আছে যদি এককৰ ঘৰত 0 থাকে তেতিয়া আমাৰ স্কুৱেৰ কৰিবলৈ একেবাৰে ইজি জাস্ট আমি কি কৰিব লাগে ধৰা মই এই নাম্বাৰটো ললো যেটো আমাৰ যদি একৰ স্থানত যদি 0 যদি থাকে তেনে হলে আমাৰ 0ৰ কাৰণে আমি কি কৰিব লাগে আমাৰ দুটা 0 বহাব লাগে এটা 0ৰ কাৰণে আমি দুটা 0 বহাব লাগে আৰু আগৰ ঘৰত যেটো আছে আমাৰ 3 আছে 3 স্কুৱেৰটো পুট কৰিব লাগে 3 স্কুৱেৰ কিমান 9 অৰ্থাৎ 30 স্কুৱেৰ কিমান হ'ব 30 স্কুৱেৰ হ'ব 900 ঠিক সেইদৰে মই যদি 50ৰ স্কুৱেৰটো যদি কৰিব যদি চাও তেনে হলে আমি কি কৰিম 50ৰ স্কুৱেৰটো কৰিবৰ কাৰণে 0ৰ কাৰণে আমি দুটা 0 বহাই দিম আৰু 5ৰ স্কুৱেৰটো পুট কৰি দিম 5ৰ স্কুৱেৰটো হ'ব আমাৰ কিমান 25 অৰ্থাৎ 50ৰ স্কুৱেৰ পাম আমি কিমান 25 অৰ্থাৎ 2500 আমি কিমান পাম আমি 50ৰ স্কুৱেৰ পাম বাকি এই নিয়মটোৰ সহায়ত আমি কি কৰিব পাৰো বাকি 10ৰ স্কুৱেৰ 20ৰ স্কুৱেৰ 40ৰ স্কুৱেৰ এইবিলাক আমি 90ৰ স্কুৱেৰলৈকে আমি বা বাকি আমি ইয়াতে যেহেতু 2 ডিজিটৰ কথা কৈ আছো ইয়াতে গতিকে আমি ইয়াতে 2 ডিজিটলতে আমি কি কৰিম শান্ত থাকিম বাকি যদি আমি ভাবো 3 ডিজিটৰো এনেকুৱাকৈ কৰিব পাৰি তেনেকৈ জাস্ট কৰি চালে হ'ব এতিয়া আমি চাম যদি কোনোবা এটা সংখ্যাৰ ইউনিট ডিজিটত যদি 5 থাকে তেনে হলে আমি কেনেকুৱাকৈ স্কুৱেৰ কৰিব পাৰো চোৱা আমি প্ৰথম ৰুল যেটো শিকাইছো সেইটো ৰুলৰ সহায়ত আমি যদি ইউনিট ডিজিটত 5 থাকে তেনে আমি স্কুৱেৰ কৰি চাব পাৰো এইটো আমি ফাৰ্ষ্ট ৰুলৰ সহায়ত কৰিলে আমাৰ কেনেকুৱা হ'ব 5ৰ স্কুৱেৰ 25 লিখিম 6ৰ স্কুৱেৰ কি লিখিম আমি 36 লিখিম নেক্সট ষ্টেপটোত কি আছিল আমাক এইটো 2ৰ লগত মাল্টিপ্লাই কৰি চাম আমি ডিজিট কেইটা কৰাৰ পাছত এইটো পাম আমি 60 এতিয়া যদি এড যদি কৰো আমি তাত ভ্যালুটো পাম কিমান আমাৰ 4225 অৰ্থাৎ 65ৰ স্কুৱেৰ কিমান হ'ব 4225 আমি এনেকুৱাকৈ ফাৰ্ষ্ট ৰুলটোৰ সহায়ত কৰি চাব পাৰো কিন্তু যেতিয়া আমাৰ ইউনিট ডিজিট 5 থাকে তেতিয়া আমি তাতকৈ সহজতে আমি কি কৰিব পাৰো আমি স্কুৱেৰটো কৰিব পাৰো এই ক্ষেত্ৰত আমি কি কৰিব লাগে এই ক্ষেত্ৰত আমি যেটো আমাৰ
ফাৰ্ষ্ট এককৰ স্থানৰ সংখ্যা আছে অৰ্থাৎ ইউনিট ডিজিট আছে ইউনিট ডিজিটটোৰ স্কুৱেৰ কৰিব লাগে যেতিয়া অৰ্থাৎ যেতিয়া 5 থাকে সেই ক্ষেত্ৰতে অনলি 5 থাকিলে 5ৰ স্কুৱেৰটো কি লিখি দিম আমি 25 লিখি দিম আৰু যিটো এনাদাৰ ডিজিট থাকে বেলেগ সংখ্যাটোত আমি কি কৰিম তাৰ লগত 1 যোগ কৰি পূৰণ কৰিম অৰ্থাৎ যদি 6 জড়ি থাকে তেনেহলে তাৰ লগত আমি কি মাল্টিপ্লাই কৰিম 7 মাল্টিপ্লাই কৰিম 7 মাল্টিপ্লাই কৰিলে এইটোটা হ'ব কিমান আমাৰ 4225 আৰু এইটোৱে 65ৰ স্কুৱেৰ হ'ব আকৌ এবাৰ মই কৈ দিছো আমি সেকেন্ড এক্সাম্পলটোৰ সহায়ত আমি চাম কি কৰো আকৌ এবাৰ চোৱা আমি যেতিয়া ইউনিট ডিজিটত 5 থাকে সেই ক্ষেত্ৰত আমি কি কৰিম যেটো আমাৰ 5 আছে সেইটোৰ আমি কি কৰিম স্কুৱেৰটো লিখি লম অৰ্থাৎ 5ৰ স্কুৱেৰটো কি লিখিম আমি 25 লিখিম নেক্সট আমি কি কৰিম যেটো আমাৰ আনাদাৰ ডিজিট থাকে সেইটোত আমি কি কৰিম সেইটোৰ লগত 1 যোগ কৰি পূৰণ কৰিম অৰ্থাৎ যদি ইয়াতে যদি 2 আছে তাক আমি কি হৰৰ সৈতে পূৰণ কৰিম আমি 3 ৰ সৈতে পূৰণ কৰিম অৰ্থাৎ 1 যোগ কৰি পূৰণ কৰিছো 3 ৰ সৈতে পূৰণ কৰিলে এইটো কিমান হ'ব আমি 6 পাম তেতিয়া 25ৰ স্কুৱেৰ কিমান পাবা 6 to 5 পাবা 95ৰ স্কুৱেৰ ক্ষেত্ৰত চাও আমি 95ৰ ক্ষেত্ৰত আমি কি কৰিম আমি 5 যেটো আছিল তাৰ স্কুৱেৰটো কি কৰিম আমি 25 লিখিম আৰু এতিয়া 9 ৰ লগত আমি কি মাল্টিপ্লাই কৰিম 1 যোগ কৰিলে কিমান হ'ব 10 হ'ব গতিকে ইয়াতে আমি 10 মাল্টিপ্লাই কৰিম 9 * 10 কিমান হ'ব আমাৰ 90 হ'ব এতিয়া গতিকে 95ৰ স্কুৱেৰটো হ'ব আমাৰ কিমান 9025 আজিৰ ভিডিওটো মই ইমানতে অন্ত কৰিলো তোমালোকে যদি চাই ভাল পাইছা তেনেহলে লাইক কৰিবা শেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা লগতে কমেন্টত জনাবা মই নেক্সট কোনটো টপিকৰ ওপৰত ভিডিওত আগবঢ়াম ধন্যবাদ।